নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ইলেক্টিভ ছাবজেক্ট আইটিৰ ইউনিট 3 ডিজিটেল ডকুমেণ্টেশ্যন এই লেচনটিৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰসমূহ গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা এতিয়া চাওঁ আহা কুৱেশ্যন আনচাৰসমূহ ফাৰ্ষ্টে আছে MCQ মাল্টিপল চইচ কুৱেশ্যন নাম্বাৰ 1 টো চোৱা Which of following is not a component of the office suite? তলৰ কোনটো office suiteৰ এটা উপাদান নহয় ইয়াৰে ৰাইট এনসাৰটো হ'ব অপচন সি ইন্টাৰনেট এক্সপ্লোৰাৰ নাম্বাৰ 2 টো চোৱা The most widely used word processing software in late 1970s was এত কি কৈছে 1970 1970 চনৰ শেষৰ ফালে আটাইতকৈ বেছি ব্যৱহৃত word processing software কোনটো আছিলে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন সি word star নাম্বাৰ 3 টো চোৱা we can sense the mistakes noticed in which of the following তলৰ কোনটোত লক্ষ্য কৰা ভুলবোৰ আমি হলনি কৰিব পাৰো ইয়াৰে ৰাইট এনসাৰটো হ'ব অপচন বি word processor software এটা নাম্বাৰ 4 টো চোৱা Header and footer is available in which of the following menus? Header আৰু footer তলৰ কোনটো মেনুত উপলব্ধ হয় এটা দিছে ফাইল মেনু ইনসাৰ্ট মেনু ভিউ মেনু আৰু এডিট মেনু ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি ইনসাৰ্ট মেনু এতিয়া নাম্বাৰ 5 টো চোৱা To hide or view ruler we should go to which of the following menus ৰুলাৰ লুকুৱাবলৈ বা চাবলৈ আমি তলৰ কোনটো মেনুলৈ যাব লাগিব এতে ৰাইট এনসাৰটো হ'ব অপচন সি ভিউ মেনু নাম্বাৰ 6 টো চোৱা To check the grammar we should go to which of the following menus গ্ৰামাৰ পৰীক্ষা কৰিবলৈ আমি তলৰ কোনটো মেনুলৈ যাব লাগিব ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ টুলছ মেনু এটা নাম্বাৰ 7 টো চোৱা To replace a word Bombay with Mumbai, we should go to which of the following menus? Bombay শব্দ এটাৰ ঠাইত মুম্বাই লিখিবলৈ আমি তলৰ কোনটো মেনুলৈ যাব লাগিব ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি এডিট মেনু আমি এডিট কৰি বোম্বেটো মুম্বাই লিখিব পাৰিম নাম্বাৰ 8 টো চোৱা To close an open document we should to go to which of the following menus এটা ওপেন ডকুমেন্ট খোলা নথিপত্ৰ বন্ধ কৰিবলৈ আমি তলৰ কোনটো মেনুলৈ যাব লাগিব এটা ওপেন ডকুমেন্ট আমি ক্লোজ কৰিবৰ কাৰণে কি চাম ইয়াৰ এনসাৰটো হ'ব অপচন এ ফাইল মেনু এতিয়া 9 নম্বৰ কোৱেশ্চনটো চোৱা which of the following is the default extension of the writer file ইয়াতে চাৰিটা অপচনত কি কি আছে .obt .doc .odt আৰু .docx ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন সি .odt এটা নাম্বাৰ 10 টো চোৱা which of the following technique selects a sentence in writer মানে তলৰ কোনটো কৌশলে ৰাইটাৰত এটা বাক্য বাছি লয় কি ক্লিক কৰিলে আমি ৰাইটাৰ সেন্টেন্স এটা বাছি ল'ব পাৰিম এতে ৰাইট এনসাৰটো হ'ব অপচন সি ট্ৰিপল ক্লিক তাৰ পাছতে 11 নম্বৰ কোৱেশ্চনটো চাওঁ হা which of the following is a shortcut key to redo operation তলৰ কোনটো redo operation এটা shortcut হয় ইয়াৰে ৰাইট এনসাৰটো হ'ব অপচন বি Ctrl+Y এটা 12 টো চোৱা To find a word in a document we can use which of the following function key এটা ডকুমেন্টত নথিপত্ৰত এটা শব্দ বিচাৰিবলৈ আমি তলৰ কোনটো ফাংচন কি ব্যৱহাৰ কৰিব পাৰো ইয়াতে ৰাইট এনসাৰটো হ'ব অপচন ডি নন অফ দা এবভ আমাক এইকেইটাৰ প্ৰয়োজন নহয় ইয়াতে এটা 13 নম্বৰটো চোৱা spellings are corrected automatically in writer because of which of the following feature তলৰ কোনটো বৈশিষ্ট্যৰ বাবে ৰাইটাৰত বানান স্বয়ংক্ৰিয়ভাৱে সংশোধন হয় ইয়াৰ ৰাইট অপচনটো হ'ব অপচন ডি অল অফ দা এবভ এতিয়া চাওঁ আহা 14 নম্বৰ কুৱেশ্চনটো ইয়াত দিছে
The default table size is অবিকল্পিত টেবুলৰ আকাৰ হৈছে ইয়াতে চাৰিটা অপচনৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপচন এ 1 column 1 row 15 নম্বৰটো চোৱা what is the shape of the mouse pointer when drawing a table টেবুল অঙ্কন কৰাৰ সময়ত মাউস পইণ্টাৰৰ আকৃতি কেনেকুৱা হয় ইয়াৰ এনসাৰটো হ'ব ব্ল্যাক প্লাস এটা 16 নম্বৰটো চোৱা which shortcut key is used for automatic spell checking automatic spell checking ৰ বাবে পৰীক্ষাৰ বাবে কোনটো shortcut key ব্যৱহাৰ কৰা হয় ইয়াৰে ৰাইট এনসাৰটো হ'ব অপচন এ shift plus f7 এটো ইউজ কৰা হয় এতিয়া 17 নম্বৰ কোৱেশ্চনটো চোৱা which shortcut key is used to insert table টেবুল সন্নিবিষ্ট কৰিবলৈ কোনটো শৰ্টকাট ব্যৱহাৰ কৰা হয় ইয়াৰে ৰাইট এনসাৰটো হ'ব অপচন এ কন্ট্ৰোল প্লাস F1 2 এতিয়া 18 নম্বৰ কোৱেশ্চনটো চোৱা which of the following is not valid type of data source in mail merge ইয়াত কৈছে যে মেইল মাৰ্জত তলৰ কোনটো বৈধ ধৰণৰ তথ্য উৎস নহয় ইয়াৰে ৰাইট এনসাৰটো হ'ব অপচন সি MySQL তাৰ পিছতে 19 নম্বৰটো চোৱা the default orientation of a page in writer is ইয়াত কি কৈছে ৰাইটাৰত এটা পৃষ্ঠাৰ অবিকল্পিত orientation হৈছে ইয়াৰে ৰাইট এনসাৰটো হ'ব অপচন এ এটো হ'ব portrait তাৰ পিছতে 20 নম্বৰটো চোৱা which of the following does not come under page formatting ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি find and replace তাৰ পিছতে 21 টো হৈছে saving an existing document with some other name using the save as option ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি leaves the current document intact তাৰ পিছতে 22 টো চোৱা keyboard shortcut to italics the selected text is এত কৈছে যে নিৰ্বাচিত লিখনি ইটালিক কৰিবলৈ কিবোৰ্ড শৰ্টকাটটো হৈছে ইটালিক কৰিবলৈ হলে আমি কি কৰিব লাগিব ইয়াৰে ৰাইট এনসাৰটো হ'ব অপচন সি কন্ট্ৰোল প্লাস এটা নাম্বাৰ 23 টো চোৱা which option should be used to type H2O to get 2 at its proper place এত কৈছে যে H2O টাইপ কৰিবলৈ কোনটো বিকল্প ব্যৱহাৰ কৰিব লাগে তাৰ সঠিক ঠাইত 2 পাবৰ বাবে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি সাবস্ক্ৰিপ্ট এতিয়া নেক্সট টো চোৱা what option should be used to change the word books to the word copies in a document ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি find and replace নেক্সট টো চোৱা what is the option to print the document so that the height of the page is less than its width ইয়াৰে ৰাইট এনসাৰটো হ'ব অপচন এ ল্যান্ডস্কেপ এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ যাও আহা নাম্বাৰ বি দিছে fill in the blanks তলৰ খালি ঠাইসমূহ আমি পূৰ কৰিব লাগে নাম্বাৰ 1 টো চোৱা the submenu item with 3 dots just after the submenu name denote that it will open the dress ইয়াত হ'ব dialog box নাম্বাৰ 2 টো চোৱা the submenu item with right hand side arrows means clicking on it will open dress ইয়াত হ'ব a submenu 3 নম্বৰটো চোৱা formatting toolbar contains various options for dress ইয়াতে হ'ব formatting text number 4 টো চোৱা by pressing the home key you jump to the and by pressing the end key you jump to dress ইয়াত হ'ব end of the line number 5 to চোৱা after using the undo command to go back again to the previous position the dress option or command is used ইয়াত হ'ব redo number 6 to চোৱা double click is used to select the dress ইয়াত হ'ব word number 7 to হৈছে headers appear at the dress and footers appear at dress of every page ইয়াতে first খালি ঠাইটোত হ'ব top আৰু next টোত হ'ব bottom number 8 to চোৱা in the
Dress page orientation, the height of the page is less than its width. ইয়াত হ'ব landscape. Number 9. The dress option is used to see how the document will look like when it will be printed. ইয়াত হ'ব খালি ঠাইত হ'ব print preview. Number 10 to চোৱা. In Mailmerge, the file holding the mailing addresses is called as dress. ইয়াত হ'ব data source. এতিয়া number C question সমূহ চাওঁ আহা. State whether the following statements are true or false. এতিয়া আমি তলৰ বাক্যসমূহ true নে false লিখিব লাগে. যদি সত্য হয় তেতিয়াহ'লে true আৰু যদি ভুল হয় তেতিয়াহ'লে আমি false লিখিম. এতিয়া number 1 টো চোৱা. To open word processor, window menu option is selected. এইটো শুদ্ধ এইটো ভুল হয়, গতিকে আমি ইয়াতে কি কৰিম? false লিখিম. Number 2 টো চোৱা. Current file name is shown in status bar. এইটো ভুল, গতিকে ইয়াতে আমি false লিখিম. Number 3 টো চোৱা. Open icon for opening a file is part of standard toolbar. এইটো শুদ্ধ, গতিকে ইয়াতে আমি true লিখিম. Number 4 to চোৱা. Format menu contains the options that apply to the whole document. এইটো ভুল হয়, গতিকে আমি ইয়াতে false লিখিম. Number 5 to চোৱা. It is possible to open a MS Word file in Library Office Writer. এইটো শুদ্ধ, গতিকে ইয়াতে true লিখিবা. Number 6 to চোৱা. We cannot open Library Office Writer file in MS Word. এইটো ভুল হয়, গতিকে ইয়াতে আমি false লিখিম. Number 7 to চোৱা. Writer does not permit to copy a selected text into another document. এইটো ভুল, গতিকে false. Number 8 to চোৱা. It is possible to copy a selected text without using menu options and keyboard options. এইটো শুদ্ধ, গতিকে ইয়াতে true লিখিবা. Number 9 to চোৱা. To open the find and replace dialog box, we have to go to format menu. এইটো ভুল হয়, গতিকে ইয়াতে false লিখিবা. তাৰপিছতে next number 10 টো আছে. We can find all the cities included in a document using find and replace feature of writer. এইটো ভুল, গতিকে আমি ইয়াতে false লিখিম. এতিয়া number 11 টো চোৱা. While typing, if an incorrect spelling is detected, a red line is marked under it. After correcting it, the red line is converted into green line. এইটো false হ'ব. Number 12 to চোৱা. The text written in header and footer is printed on each page of the document. এইটো true হ'ব. Number 13 to the page number appears with gray background and is printed with background. এইটো false হ'ব. Next to চোৱা. Writer creates a table as wide as the page area. এইটো শুদ্ধ, গতিকে ইয়াতে true লিখিবা. 15 to চোৱা. A new column is created in table by pressing tab key. এইটো false হ'ব. Next, Mailmerge is used to prepare multiple copies of the same document. এইটো true. Next to চোৱা. The form letter contains the variable information in Mailmerge. এইটো false হ'ব. Next to চোৱা. The portrait and landscape orientation are set in paper option under properties. এইটো শুদ্ধ, গতিকে ইয়াতে true লিখিবা. তাৰপিছতে আছে. Any print range by default current page is select for printing. এইটো false. তাৰপিছতে একেবাৰে লাষ্টতে number 22 আছে. By default the page size is A4. এইটো শুদ্ধ, গতিকে ইয়াতে true লিখিবা. এতিয়া আমি number D question সমূহলৈ যাওঁ আহা. D numberটোত দিছে short answer questions 50 words. এতিয়া আমি question খিনিৰ answer কৰিম. Number 1 to চোৱা. In a document, all the occurrences of word this have to be changed to this. Which option is suitable for this and what is the shortcut command used for it? ইয়াত কৈছে যে in a document, এটা নথিপত্ৰত এই শব্দৰ সকলো আবিৰ্ভাৱ এইবোৰলৈ সলনি কৰিব লাগে. দিজৰ পৰা আমি দিজলৈ সলনি কৰিব লাগে. আৰু ইয়াৰ বাবে কোনটো অপশ্যন সুইটেবল হ'ব, উপযুক্ত হ'ব, আৰু ইয়াৰ বাবে শ্বৰ্টকাট কি ব্যৱহাৰ কৰা হৈছে. এতিয়া
এনচাৰত লিখিবা দ্য সুইটেবল অপশ্যন ইজ ফাইণ্ড এণ্ড ৰিপ্লেচ উপযুক্ত বিকল্পটো হৈছে কি ফাইণ্ড এণ্ড ৰিপ্লেচ দিছ অপশ্যন ইজ ইউজ টু ৰিপ্লেচ এ পাৰ্টিকুলাৰ ৱৰ্ড উইথ আনাডাৰ ৱৰ্ড থ্ৰু আউট দ্য ডকুমেণ্ট এই বিকল্পটো গোটেই দস্তাবেজটোত এটা বিশেষ শব্দৰ সলনি আন এটা শব্দৰে সলনি কৰিবলৈ ব্যৱহাৰ কৰা হয় In this case, the word this can be replaced with this easily. The shortcut key used for find and replace is Ctrl plus H. আৰু এনে ক্ষেত্ৰত এই শব্দটোৰ ঠাইত এইবোৰ শব্দটো সহজেই ল'ব পাৰি আৰু কি কৈছে ইয়াতে find and replace সন্ধান আৰু সলনিৰ বাবে ব্যৱহৃত শ্বৰ্টকাটটো হৈছে কি Ctrl plus H. এতিয়া 2 নম্বৰ কুৱেশ্যনটো চোৱা Which two documents are essential for mail merge? Mail mergeৰ বাবে কোন দুটা নথিপত্ৰ অপৰিহাৰ্য কোন দুটা ডকুমেণ্ট আমি ব্যৱহাৰ কৰিম এনচাৰ লিখিবা In mail merge two main documents are required এটা হৈছে main document আৰু আনটো হৈছে data source মেইল মাৰ্জত দুটা মূল নথিপত্ৰৰ প্ৰয়োজন হয় সেইকেইটা হৈছে কি মেইন ডকুমেণ্ট মূল নথিপত্ৰ আৰু আনটো হৈছে ডাটা সোৰ্স তথ্যৰ উৎস ইয়াতে এইকেইটা এক্সপ্লেইন কৰি দিছো তোমালোকে এইকেইটা লিখি ল'বা এতিয়া 3 নম্বৰ কুৱেশ্যনটো চোৱা এক্সপ্লেইন দ্য কনচেপ্ট অফ ৱৰ্ড প্ৰচেছিং ইয়াত কৈছে যে ৱৰ্ড প্ৰচেছিঙৰ ধাৰণাটো ব্যাখ্যা কৰা এনচাৰ লিখিবা Word processing is the process of creating, editing, formatting, saving, and printing documents using computer software. কি কৈছে কম্পিউটাৰ ছফ্টৱেৰ ব্যৱহাৰ কৰি নথিপত্ৰৰ সৃষ্টি সম্পাদনা ফৰমেট সংৰক্ষণ আৰু প্ৰিন্ট কৰা প্ৰক্ৰিয়াকে ৱৰ্ড প্ৰচেছিং বোলা হয় তাৰপিছত লিখিবা it helps users prepare letters reports notices and other documents easily and neatly with features like font styling spell check and page formatting আৰু ই ব্যৱহাৰকাৰীসকলক কিহত সহায় কৰে ফন্ট ষ্টাইলিং বানানৰ পৰীক্ষা পৃষ্ঠা ফৰমেটিঙৰ দৰে বৈশিষ্ট্যসমূহৰ সৈতে চিঠি প্ৰতিবেদন জাননী আৰু অন্য দস্তাবেজসমূহ সহজে আৰু পৰিপাটিকৈ প্ৰস্তুত কৰাত সহায় কৰে এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা লিষ্ট the various software available for word processing word processingৰ বাবে উপলব্ধ বিভিন্ন সফটৱেৰ তালিকাভুক্ত কৰিব কৈছে এতে সাধাৰণতে ব্যৱহৃত কিছুমান শব্দ সফটৱেৰ মই লিখি দিছো কি আছে মাইক্ৰসফট ওয়াৰ্ড গুগল ডক্স LibreOffice Writer OpenOffice Writer WPS Office Writer Apple Pages Notepad WordPad Summary এইবিলাক তাৰপিছতে 5 নম্বৰ কুৱেশ্যনটো চাও আহা Write difference between a text editor and a word processor software ইয়াত কি কৈছে টেক্সট এডিটৰ আৰু ৱৰ্ড প্ৰচেছৰ সফটৱেৰৰ মাজত পাৰ্থক্য লিখিব কৈছে লগতে দিছে যে write the name of any text editor or word processor available in market এটা কৈছে যে বজাৰত উপলব্ধ মাৰ্কেটত উপলব্ধ যিকোনো টেক্সট এডিটৰ বা ৱৰ্ড প্ৰচেছৰৰ নাম লিখিব লাগে এতিয়া টেক্সট এডিটৰ আৰু ৱৰ্ড প্ৰচেছৰৰ ডিফাৰেন্স বিলাক হৈছে Number 1 লিখিবা used for creating and editing plain text only কেৱল সাধাৰণ লিখনি সৃষ্টি আৰু সম্পাদনাৰ বাবেহে ব্যৱহাৰ কৰা হয় টেক্সট এডিটৰটো আৰু word processorত কি হ'ব used for creating editing and formatting documents দস্তাবেজ সৃষ্টি সম্পাদনা আৰু ফৰমেট কৰাৰ বাবে ব্যৱহাৰ কৰা হয় নেক্সট লিখিবা does not support advanced formatting features আৰু word processor হ'ব supports fonts stable images and styles next লিখিবা saves files mainly in text format আনহাতে saves files in formats like docs and odt এতিয়া তাৰ text editorৰ example হৈছে notepad++ আৰু word processor হ'ব microsoft word LibreOffice Writer এইসমূহ এতিয়া চাও আহা 6 নম্বৰ কুৱেশ্যনটো
List the various components of LibreOffice suite. Explain each component in one line. ইয়াত কৈছে যে LibreOffice suiteৰ বিভিন্ন উপাদানসমূহ তালিকাভুক্ত কৰা আৰু প্ৰতিটো উপাদান এটা শাৰীত ব্যাখ্যা কৰা। এনচাৰ লিখিবা Here are the main components of the LibreOffice suite is explained in one line. ইয়াত LibreOfficeৰ suiteৰ মূল উপাদানসমূহ দিয়া হৈছে। ফাৰ্ষ্টটো হৈছে LibreOffice Writer. ইয়াতে লিখিবা Used to create and edit text documents like letters, reports and resumes. Next to হ'ব LibreOffice Calculation, LibreOffice Impress, LibreOffice Draw, LibreOffice Base, LibreOffice Math. এইকেইটা ইয়াৰ components. তাৰপিছতে 7 নম্বৰ কুৱেশ্যনটো চোৱা Compare the features of manual typewriter, electronic typewriter and word processing software. ইয়াত কৈছে যে manual typewriter, electronic typewriter আৰু word processing softwareৰ বৈশিষ্ট্যসমূহ তুলনা কৰিব লাগে। এনচাৰত লিখিবা ফাৰ্ষ্টে manual typewriter. Works manually without electricity. Manual typewriter কি কাম কৰে বিদ্যুৎ অবিহনে হাতেৰে কাম কৰিব পাৰে ভুলবোৰ শুধৰাই দিয়াটো সহায় কৰে আৰু নথিপত্ৰ সংৰক্ষণ কৰিব নোৱাৰে লেহেমীয়া আৰু কম কাৰ্যক্ষম হয় ঠিক তেনেকৈ ইলেক্ট্ৰনিক টাইপৰাইটাৰটো কি হ'ব বিদ্যুৎ ব্যৱহাৰ কৰি কাম কৰে সীমিত সংশোধনৰ সুবিধা প্ৰদান কৰে অতি সীমিত সংৰক্ষণৰ সুবিধা থাকে তাৰপিছতে আকৌ ওয়াৰ্ড প্ৰসেসিং সফটওয়্যাৰত আকৌ সফটওয়্যাৰ ব্যৱহাৰ কৰি কম্পিউটাৰত কাম কৰে ভুলবোৰ সহজে শুধৰাই দিব পাৰে উন্নত ফৰমেটিং বৈশিষ্ট্য উপলব্ধ হয় দ্ৰুত সঠিক আৰু অতি কাৰ্যক্ষম হয় একেটা আছিল ইহঁতৰ বৈশিষ্ট্য তাৰপিছতে নম্বৰ 8 টো চাবা explain the different views to display a document এত কি কৈছে এটা ডকুমেন্ট প্ৰদৰ্শন কৰিবলৈ বিভিন্ন দৃশ্যসমূহ ব্যাখ্যা কৰা এনসাৰ লিখিবা word processors provide different views to display a document for different purposes এত কৈছে যে word processor সমূহে বিভিন্ন উদ্দেশ্যৰ বাবে এটা ডকুমেন্ট প্ৰদৰ্শন কৰিবলৈ বিভিন্ন দৃশ্য প্ৰদান কৰে আৰু প্ৰিন্ট পৰিকল্পনা দৰ্শনে দেখুৱায় যে দস্তাবেজটো অৰ্থাৎ ডকুমেন্টটো প্ৰিন্ট কৰাৰ সময়ত কেনেকুৱা হ'ব আৰু ওয়েব পৰিকল্পনা দৰ্শনে ডকুমেন্ট এটা ওয়েব পৃষ্ঠা হিচাপে প্ৰদৰ্শন কৰে এতিয়া চাও হা 9 নম্বৰ কোৱেশ্চনটো What are the various methods for selecting the text in a document কি কৈছে ইয়াত ডকুমেন্টত টেক্সট সিলেক্ট কৰিবলৈ কি ব্যৱহাৰ কৰা হয় Give the steps to select a paragraph আৰু এটা paragraph select কৰিবলৈ আমি কি step ব্যৱহাৰ কৰো এটা answer লিখিবা Text in a document can be selected by using the mouse keyboard or selection commands আমি ডকুমেন্ট এটাত টেক্সট সিলেক্ট কৰিবলৈ হলে কি কৰো মাউস কিবোৰ্ড অথবা সিলেকশন কমান্ড ব্যৱহাৰ কৰো Double click selects a word while dragging the mouse select multiple lines of text কি কৈছে ডাবল ক্লিক কৰিলে এটা শব্দ সিলেক্ট হয় আমি যেতিয়া মাউসটোত ডাবল ক্লিক কৰো তেতিয়া এটা শব্দ সিলেক্ট হয় আৰু মাউস ড্ৰেগ কৰিলে একাধিক লাইন সিলেক্ট হয় আৰু মাউসৰ যেটো মিডলত থাকে হেতু যদি আমি তললে নিউ তেতিয়া গুটেখিনি লগতে সিলেক্ট হৈ যায় To select a paragraph, place the cursor at the beginning of the paragraph, hold the left mouse button and drag the pointer to the end of the paragraph. এটা paragraph select কৰিবলৈ paragraphৰ আৰম্ভণিতে cursor ৰাখি left mouse button টিপি ধৰি paragraphৰ শেষলৈ আমি drag কৰিব লাগে তেতিয়া কি হয় paragraph select হৈ যায় এতিয়া সোৱা 10 নম্বৰ কোৱেশ্চনটো What are the special characters Special characters কি How can you insert them in a document Documentত special characters insert কেনেকৈ কৰা হয় এতিয়া যে ফাৰ্ষ্টটো কি দিছিলে special characters নো কি হয় special characters হৈছে
সেইবোৰ চিহ্ন যিবোৰ কীবৰ্ডত নাথাকে। এই কেৰেক্টাৰবিলাক কীবৰ্ডত নাথাকে। যেনে ধৰা কপিৰাইট চিহ্ন, টকাৰ চিহ্ন, ট্ৰেডমাৰ্ক চিহ্ন ইত্যাদিসমূহ। আৰু এই কেৰেক্টাৰবোৰ ডকুমেণ্টক অধিক অৰ্থপূৰ্ণ আৰু আকৰ্ষণীয় কৰি তোলে। এতিয়া ডকুমেণ্টত স্পেচিয়েল কেৰেক্টাৰ্ছ ইনচাৰ্ট কৰাৰ ষ্টেপবিলাক চাবা। ফাৰ্ষ্টে কি কৰিব লাগিব, ইনচাৰ্ট মেনুত ক্লিক কৰি স্পেচিয়েল কেৰেক্টাৰ অপশ্যন চিলেক্ট কৰি প্ৰয়োজনীয় চিম্বল বা কেৰেক্টাৰটো আমি বাছনি কৰিব লাগিব। আমাক যদি কপিৰাইট চিম্বল দৰকাৰ হৈছে বা টকাৰ চিহ্ন দৰকাৰ হৈছে, আমি যিটো দৰকাৰ হৈছে আমি সেইটো চিলেক্ট কৰিম। তাৰপিছতে ইনচাৰ্ট বুটনত ক্লিক কৰি কেৰেক্টাৰটো ডকুমেণ্টত যোগ হৈ যাব। এতিয়া চোৱা 11 নম্বৰ কুৱেশ্যনটো। হাউ উইল ইউ কাউণ্ট দ্য টোটেল ৱৰ্ডছ অফ এ ডকুমেণ্ট? এটা ডকুমেণ্টৰ মুঠ শব্দ আমি কেনেকৈ গণনা কৰিম? ডকুমেণ্ট এটাত থকা শব্দসমূহ আমি কেনেকৈ গণনা কৰিব পাৰোঁ? প্ৰথমে ডকুমেণ্টটো আমি অপেন কৰিব লাগিব। তাৰপিছত টুলছ মেনুত ক্লিক কৰি ৱৰ্ড কাউণ্ট অপশ্যনটো আমি বাছিব লাগিব। আৰু তেতিয়া ৱৰ্ড কাউণ্ট অপশ্যনটোত যদি আমি ক্লিক কৰোঁ, তেতিয়া এটা ডায়লগ বক্স দেখা যায়, য'ত ডকুমেণ্টৰ মুঠ শব্দ, পৃষ্ঠা, পেৰেগ্ৰাফ আৰু আখৰৰ সংখ্যা তাতে দেখুৱায়। এনেধৰণে আমি ডকুমেণ্ট এটাৰ মুঠ শব্দসমূহ গণনা কৰিব পাৰিম। তোমালোকক ইয়াতে মই এনচাৰটো লিখি দিয়া আছে, তোমালোকে এইটো লিখি ল'বা। এতিয়া 12 নম্বৰ কুৱেশ্যনটো চোৱা। হোৱাট আৰ দ্য ভেৰিয়াছ মেনু অফ ৰাইটাৰ GUI? কি কৈছে? ৰাইটাৰ GUIৰ বিভিন্ন মেনুবোৰ কি কি? ৰাইটাৰ GUIৰ বিভিন্ন মেনুসমূহ হৈছে ফাইল, এডিট, ভিউ, ইনচাৰ্ট, ফৰমেট, টেবল, টুলছ, উইণ্ডো আৰু হেল্প। এই মেনুবোৰত ডকুমেণ্ট তৈয়াৰ কৰা, সম্পাদনা কৰা, ফৰমেট কৰা, সংৰক্ষণ কৰা আৰু প্ৰিণ্ট কৰাৰ বাবে বিভিন্ন অপশ্যন থাকে। আৰু এইবোৰে ব্যৱহাৰকাৰীসকলক সহজে আৰু দক্ষতাৰে কাম কৰিবলৈ সহায় কৰে। এতিয়া 13 নম্বৰ কুৱেশ্যনটো চোৱা। What is the default extension assigned to the document in Writer when you save it? অৰ্থাৎ ৰাইটাৰত ডকুমেণ্ট সংৰক্ষণ কৰাৰ সময়ত কোনটো ডিফল্ট এক্সটেনশ্যন ব্যৱহাৰ হয়? Write down the steps to save the document to Microsoft Word document. আকৌ কি কৈছে? ডকুমেণ্টটো মাইক্ৰছফ্ট ৱৰ্ড ডকুমেণ্ট হিচাপে সংৰক্ষণ কৰাৰ ধাপসমূহ কি কি? এতিয়া তোমালোকে ইয়াতে লিখিবা যে the default extension of a writer document is ODT, অৰ্থাৎ Open Document Text. ৰাইটাৰত ডকুমেণ্ট সংৰক্ষণ কৰাৰ সময়ত কি এক্সটেনশ্যন ব্যৱহাৰ হয়? ODT, যিটো হৈছে Open Document Text. আৰু ডকুমেণ্টটো মাইক্ৰছফ্ট ৱৰ্ড ডকুমেণ্ট হিচাপে সংৰক্ষণ কৰাৰ ষ্টেপসমূহ লিখিবা যে Open the document in Writer, click on the File menu, select Save As option, choose the location to save the file. In the Save As type option, select Microsoft Word document, Doc or Docs. Click on the Save button. অৰ্থাৎ ৰাইটাৰত ডকুমেণ্টটো খুলিব লাগে, ফাইল মেনুত ক্লিক কৰিব লাগিব, নেক্সট Save As অপশ্যন বাছনি কৰিব লাগিব, তাৰপিছতে ফাইল সংৰক্ষণ কৰিবলগীয়া স্থানটো নিৰ্বাচন কৰি Save As টাইপ অপশ্যনত আমি মাইক্ৰছফ্ট ৱৰ্ড ডকুমেণ্ট অৰ্থাৎ ডক বা ডক্স বাছনি কৰিব লাগে। আৰু শেষত ছেভ বুটামত ক্লিক কৰিলে হৈ যায়। অৰ্থাৎ আমি ডক্সত আমাৰ ডকুমেণ্টটো ছেভ কৰিব পাৰোঁ। তাৰপিছতে 14 নম্বৰ কুৱেশ্যনটো চোৱা। হোৱাট ইজ দ্য ইম্পৰ্টেঞ্চ অফ পাছৱৰ্ড ইন দ্য ডকুমেণ্ট? ডকুমেণ্টত পাছৱৰ্ডৰ গুৰুত্ব কি হয়? হাউ উইল ইউ প্ৰটেক্ট দ্য ডকুমেণ্ট ইউজিং পাছৱৰ্ড ইন ৰাইটাৰ? ৰাইটাৰত পাছৱৰ্ড ব্যৱহাৰ কৰি ডকুমেণ্ট কেনেকৈ সুৰক্ষিত কৰিবা? এতিয়া ডকুমেণ্ট পাছৱৰ্ডৰ গুৰুত্ব কেনেকুৱা ধৰণৰ হ'ব? ডকুমেণ্ট এটা আমি সুৰক্ষিত ৰাখিবলৈ পাছৱৰ্ড দিবই লাগিব। ই ব্যক্তিক ডকুমেণ্ট খোলাৰ পৰা বাধা দিয়ে আৰু ব্যক্তিগত বা গোপন তথ্য সুৰক্ষিত ৰাখে। আন কোনোবাই যদি আমাৰ ডকুমেণ্ট চাব বিচাৰে, তেতিয়া সেই পাছৱৰ্ডটো থাকিলে পাছৱৰ্ড নজনাকৈ কোনেও খুলিব নোৱাৰে। গতিকে আমি পাছৱৰ্ড দি ৰাখিব লাগে।
তাৰপিছত ৰাইটাৰত পাছৱৰ্ড ব্যৱহাৰ কৰি ডকুমেণ্ট সুৰক্ষিত কৰাৰ ষ্টেপছবিলাক কি? ৰাইটাৰ ডকুমেণ্টটো খুলিব লাগে, ফাইল মেনুত ক্লিক কৰিব লাগে, ছেভ এজ অপশ্যন বাছনি কৰিব লাগে, তাৰপিছত ছেভ উইথ পাছৱৰ্ড অপশ্যনত আমি টিক কৰি ছেভ বুটামত ক্লিক কৰিব লাগে আৰু নেক্সট আমি পাছৱৰ্ডটো লিখি পুনৰ অ'কে বুটামত ক্লিক কৰিলে ডকুমেণ্টটো সুৰক্ষিত হ'ব। অৰ্থাৎ আমি এটা পাছৱৰ্ড দিব লাগিব নিজাববীয়াকৈ। গতিকে আমি পাছৱৰ্ড ব্যৱহাৰ কৰি এটা ডকুমেণ্ট সুৰক্ষিত কৰি ৰাখিব পাৰিম। এতিয়া 15 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট ইজ মেইল মাৰ্জ? মেইল মাৰ্জ কি? ৰাইট ডাউন দ্য ষ্টেপছ টু ক্ৰিয়েট মেইলিং লেবেলছ টু পেষ্ট অন ৱেডিং কাৰ্ডছ। বিয়াৰ কাৰ্ডত লগাবলৈ মেইলিং লেবেলছ তৈয়াৰ কৰাৰ ষ্টেপসমূহ লিখা। এতিয়া এনচাৰ লিখিবা যে মেইল মাৰ্জ ইজ এ ফিচাৰ ইউজ টু ক্ৰিয়েট মেনি ডকুমেণ্টছ উইথ দ্য ছেইম ফৰ্মেট বাট ডিফাৰেণ্ট নেমছ এণ্ড এড্ৰেছেছ। ইট ইজ কমনলি ইউজ ফৰ লেটাৰ্ছ, এনভেলপ এণ্ড মেইলিং লেবেলছ। মেইল মাৰ্জ হৈছে এক বিশেষ সুবিধা যাৰ সহায়ত একেধৰণৰ বহু ডকুমেণ্ট বিভিন্ন নাম আৰু ঠিকনাৰে তৈয়াৰ কৰিব পাৰি। ই সাধাৰণতে চিঠি, খাম আৰু মেইলিং লেবেলছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এতিয়া ৰাইটাৰত মেইলিং লেবেলছ তৈয়াৰ কৰাৰ ষ্টেপসমূহ লিখিবা। ফাৰ্ষ্ট আমি ৰাইটাৰ এপ্লিকেশ্যনটো অ'পেন কৰিব লাগিব। ছেকেণ্ডতে ফাইল মেনুত ক্লিক কৰি আমি নিউটো ছিলেক্ট কৰিব লাগিব। নেক্সট লেবেলছ অপশ্যনটো আমি ছিলেক্ট কৰি লেবেল বক্সত ঠিকনাৰ তথ্যটো লিখিব লাগিব। নেক্সট লেবেলৰ ব্ৰেণ্ড আৰু টাইপ আমি ছিলেক্ট কৰি নিউ ডকুমেণ্ট বুটামত ক্লিক কৰিব লাগিব। তাৰপিছতে লেবেলসমূহ পৃষ্ঠাত আমি দেখা পাম আৰু লেবেলসমূহ প্ৰিণ্ট কৰি বিয়াৰ কাৰ্ডত লগাব পাৰিম। ইয়াৰ পিছতে 16 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট আৰ দ্য এডভান্টেজেছ অফ টেবল? প্ৰিপেয়াৰ ইয়ৰ ৰিপৰ্ট কাৰ্ড অফ ক্লাছ 8 ইন টেবল ফৰ্মেট। টেবুলৰ সুবিধাসমূহ কি আৰু ক্লাছ 8ৰ ৰিপৰ্ট কাৰ্ড এখন টেবুল ফৰ্মেটত প্ৰস্তুত কৰিব কৈছে। ফাৰ্ষ্টে তোমালোকে এডভান্টেজেছ অফ টেবুলৰ সুবিধাসমূহৰ বিষয়ে লিখি ল'বা যে টেবুলে তথ্যসমূহ সুন্দৰকৈ সজাই ৰাখে, তথ্য সহজে পঢ়ি আৰু বুজি পোৱা যায়, তথ্যসমূহ তুলনা কৰাত সহায় কৰে, তথ্য সজাবলৈ সময় বচায় আৰু ডকুমেণ্টটোৰ সৌন্দৰ্যটো বৃদ্ধি কৰে। এতিয়া আমি কম্পিউটাৰত টেবুলৰ সুবিধাসমূহ পঢ়িলোঁ। তাৰপিছতে এটা আমাক ৰিপৰ্ট কাৰ্ডৰ সহায় লৈ টেবুল ফৰ্মেট প্ৰস্তুত কৰিব কৈছে ক্লাছ 8ৰ। এটা মই তোমালোকক বনাই দিছোঁ, এইটো তোমালোকে চাই ল'বা। তাৰপিছতে 17 নম্বৰ কুৱেশ্যনটো চোৱা, ৰাইট এন এপ্লিকেশ্যন টু ইয়ৰ প্ৰিন্সিপাল ফৰ ফিল্ড ভিজিট টু এনি IT ইণ্ডাষ্ট্ৰী। যিকোনো IT ইণ্ডাষ্ট্ৰীলৈ ফিল্ড ভিজিট কৰাৰ বাবে প্ৰিন্সিপাললৈ এখন এপ্লিকেশ্যন লিখিব লাগে, আবেদন লিখিব লাগে। এতিয়া তোমালোকক মই এপ্লিকেশ্যনখন লিখি দিছোঁ, তোমালোকে এপ্লিকেশ্যনখন ভালদৰে চাই লিখি ল'বা। গতিকে এইখিনিয়ে আছিল আজিৰ কুৱেশ্যন এনচাৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন এনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তাত চাব পাৰিবা। আৰু এনেধৰণৰ কুৱেশ্যন এনচাৰৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।